কথা ক'ব নাজানে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আধ্যাত্মিক মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি মৰিগাঁও 2 নম্বৰটো দিন হয়। এইফালে মোৰ ঘৰ, এইফালে মোৰ জন্মঘৰ। ফাইনেলি আহি পাই গ'লোহি বহুত দিনৰ অপেক্ষা মূৰত। 4-5 বছৰমানৰ পিছত আহিছোঁ নেকি। এইফালে দেখিছেনে, আজিকালিতো জুইশাল আৰু ঢেঁকী, বিশেষকৈ ঢেঁকী দেখা পাবলৈ নাই ন। আমাৰ কিন্তু ঘৰত ঢেঁকী এতিয়াও আছে দেই। আৰু এইখন আছে মোৰ ভাগৰ ঘাই ঘৰ, আৰু বৰ্তা মানে সেয়া ডাঙৰ বৰ্তাৰ ঘৰ, এয়া হৈছে সৰু বৰ্তাৰ ঘৰ। আমি ইমানেই দুৰ্ভগীয়া কপাল আমাৰ বৰ্তা দুইজনো নাই, আৰু মোৰ ভাগৰ দেউতাও নাই। আমাক বহুত সোনকালে মানে সৰুতে আমাক এৰি থৈ গুচি গ'ল। আমাৰ দুজন বৰ্তাই আমাক সকলোকে এৰি থৈ গ'ল, আৰু মোৰ দেউতাও আমাক সৰুতে এৰি থৈ গুচি গ'ল। এয়া মানে বৌহঁত, এইজনী মোৰ বোৱাৰী হয়, আৰু সেইজনী গদ্ৰেশৰ ওচৰত থকাজনী মোৰ বা, আৰু এজনী মোৰ ডাঙৰ বৌ। আৰু মোৰ ভাইটি মানে বৰ্তাৰ সৰুটো ল'ৰাই ডিফেন্সতে কৰে, আৰু ডাঙৰটো ল'ৰাও ডিফেন্সত কৰে, আৰু মোৰ ডাঙৰ বৰ্তাৰ ঘৰো দুটা ল'ৰাই ডিফেন্সতে কৰে। এতিয়া অকল আমাৰ ঘৰৰ একমাত্ৰ ভাইটিয়ে আৰু একো নকৰাকৈ আছে। আপোনালোকৰ আশীৰ্বাদ থাকিলে সিও সোনকালে কিবা এটা পাব বুলি আশা থাকিলে। আৰু এয়া দেখিছেনে, এইজনী হৈছে মোৰ ভাগৰ ডাঙৰ দাদা ছোৱালী। বহুত দিনৰ মূৰত আহিছোঁ দেই আমি। এইফালে ভিডিঅ' উঠাই এলাহতে আমাৰ লখিমপুৰলৈ নাযাওঁ বুলি কৈছিলে, এতিয়া বাপেকে ইয়াৰে পাই গ'লহি। সেইটো মোৰ ডাঙৰ দাদা। হাই আকৌ দি দিয়া, কোৱা আকৌ মোৰ ভিডিঅ' চাবলৈ। কোৱা, কৈ দিয়া আকৌ। মোৰ ভিডিঅ' চাবলৈ, মোৰ ভণ্টিৰ ভিডিঅ' চাব বুলি কৈ দিয়া। ভণ্টিৰ ভিডিঅ' চাব। কথা ক'ব নাজানে। কেমেৰাত কথা কোৱা সকলো অভ্যাস নাই ন। আমাৰ দাদাই খুব লাজ কৰে। ভকত আহি পালেহি, আমি সকলোৱে সেৱা কৰিছোঁ। মৰিগাঁৱলৈ অহা বিশেষ উদ্দেশ্যটোৱে হৈছে আমাৰ বৰ্তা বছৰেকীয়া আছিলে। এয়া বৌ হয়, তেওঁলোকৰ ৰুমত ওলাই এতিয়াই ভাত মেলি লৈছে। এইফালে আমাৰ মা ওলাই আছে দেই, কথা পাতি আছোঁ সকলোৰে লগতে। এইফালে মা ওলাই আছে। মা ভাগৰ একেবাৰে শহুৰেকৰ ঘৰ, মা ভাগৰ শহুৰবাৰী, চচুৰবাৰী। হাই, এইফালে ক'ত আছে? নগাঁও। তোমাৰ নগাঁও? আমাৰ নগাঁও। ছোৱালী খালৈগাঁও, বোৱাৰী কপাহে। আৰু ল'ৰা ছোৱালীবিলাকো সকলোৱে একদম পূৰা চিঞৰ বাখৰ কৰিছে। গোটেই বাই ভনী ককায়েক ভনীয়ে গোটেই সোপা লগ খাইছোঁ যে, সকলোৱে ল'ৰা ছোৱালী আছে, সকলোৱে বিচনাখনতে এৰি দিছোঁ, খেলিছে মেলিছে আৰু নক'ব। আমাৰ মামনটো ইমানেই মোক আমনি কৰিছে, মই ভালকৈ ভিডিঅ' মই ক্লিপ চুমা এটাও খালো ল'বলৈ নাপালোঁ কাৰো। লিপষ্টিক। কি খালো? অ' হয়। এইফালে ভিতৰতো জা জলপানৰ যোগাৰ কৰা হৈছে। ভিনদেউ এজন দুজনকৈ ভকত আনি খুৱাইছেহি। এয়া মোৰ মাজৰ ভিনদেউ দেই। আৰু এইফালে প্ৰসাদো বিতৰণ কৰিলে। আমি প্ৰসাদ খাবলৈ সকলো বহিছোঁ। বাহিৰত ভকতসকল বহিছে, আমি বাৰান্দাতে বহিছোঁ। আজিৰ দিনটো আচলতে খুবেই দুখ লগা দিন হয় আমাৰ। আজিৰ দিনটোতে আমাৰ মাজৰ পৰা বৰ্তা নাইকিয়া হৈছিলে। আৰু ঘৰখনলৈ আহিলে ডাঙৰ মানে দেউতা বুলি মাতিবলৈ কোনো নায়েই এতিয়া। এয়া বৰমাকেইজনীয়ে আছে, আৰু ঘৰখন ডাঙৰ মুৰব্বী বুলিবলৈ অকল এই বৰমা সেই দুজনীয়ে আছে, আৰু এতিয়া দাদাহঁতো আছে। এয়া বৌ, সকলোৱে বহি প্ৰসাদ খাইছোঁ, আৰু বহুত দিনৰ মূৰত আহিছোঁ। আচলতে বিয়া হওক বা সকাম হওক, তেনেকুৱাতে বাই ভনী ককাই ভাইবিলাক সকলোকে লগ পোৱা যায়, বহুত ভাল লাগে হয়নে। আৰু বিশেষকৈ মই চবতকৈ দূৰত ময়ে থাকোঁ। এইফালে মোৰ ডাঙৰ বৌ, ডাঙৰ বৰ্তাৰ ঘৰ। বৈ নেদেখা দাদাক বা মোক দেখুওৱা বুলি নহ'ল, তেওঁ বাহিৰত কাম কৰি আছিলে। আৰু এইফালে মোৰ জেঠাই, মোৰ চবতকৈ ডাঙৰ জেঠাই, মোৰ দেউতা ভাগৰ ডাঙৰ বায়েক,
আৰু গোটেইকেইজনতকৈ জেঠাই ডাঙৰ, মোৰ পাপাৰ নিচিনা ছেম টু ছেম দেখা দেখি এইফালে বাহিৰত বনোৱা মেলা কৰিছে। আচলতে কিবাকিবি এটা পতা মেলা হ'লেই সকলোকে লগ পোৱা যায়, মিতিৰ কুটুমবিলাক ন, বহুত ভাল লাগে। আৰু পুতুককৈ আহোঁ বুলি ক'লেও আহিব নোৱাৰোঁ, ইমান দূৰ। আৰু মই সকলোতকৈ ময়ে দূৰত মানে গৈছোঁ নেকি লখিমপুৰ, মানে আমাৰ পৰিয়ালটোৱে দূৰত থাকোঁ। মোৰ ভণ্টিও এতিয়া গুৱাহাটীতে থাকে, ওচৰতে থাকে, হ'লেও তাই আহোঁ বুলি ক'লেও পুতুককৈ আহিব নোৱাৰে বাৰু। হ'লেও মানে কিবা এটা হৈছে বুলি ক'লে বা মানে ওচৰতে পোৱা যায় আৰু বাহঁতক। সেইফালে মামনে বায়েকহঁতক পাই বহুত ফূৰ্তি কৰিছে। আৰু এজনী মোৰ ডাঙৰ এই বা ৰখিব আৰু হোৱাই নাই, এজনী মোৰ এই সৰু বা। নকলে যা এজনী কেমেৰাটো লোৱাৰ লগে লগে নটকীয়া আৰম্ভ হৈ গ'ল, তাই দেখিছেনে, তাই পলাইছে। মোক গালি পাৰি আছে, কেমেৰাটো থ বুলি কৈ আছে। তথাপিতো নেঙেৰা হৈ গৈছে, তাই ভৰিটো অকণমান অসুস্থ হৈ আছে তাই, তথাপিতো মই উঠাই আছোঁ। পিছত ভিডিঅ'টো চাইহে মোক গালি পাৰিব। এইফালে ভকতসকলে খাবলৈ যোৰ কৰিছে আৰু এইফালে ডেকাসকলক দিয়া হৈছে। এনেকৈ সৰু সুৰাকৈ সকলোৱে নিয়মটো কৰিলে ভাল লাগিলে, দিনটো বহুত ভাল লাগিলে, সুকলমে তই পাৰ কাপোৰ হ'ল। বেচিছ নেকি? আৰু সকলোকে বিশেষকৈ লগ কাপোৰ পালোঁ ন, বেচিছ সেইটো নেকি কাৰণে তই? বেছি ভাল লাগিলে। আৰু এজনী মোৰ মাজু বা দেই, নাই মাজু বৰ্তাৰ ঘৰ ডাঙৰ ছোৱালী তাই। আৰু এইটো দাদা দেখিছিলে আপোনালোকে ভিডিঅ'ত, আগতে সি মোক হাঁহি আছে, মিচ বিচাৰে হাঁহি মোক আছে, কোনযোৰ দিছে কেমেৰা কৈ কৰি দেখোন। আছোঁ যে। এযোৰ মোক দিছে ন? তাৰপৰা এইফালে এজনে মোক কাপোৰ দিছে। এজনী মোৰ ভাগৰ মাজুবা। বহুত ভাল লাগিলে দেই, তই কোনযোৰ লৈছ আপোনালোকে দেখাই কেনেকুৱা দেচোন পালে বাৰু। জনাবচোন ভিডিঅ'টো। তই কোনযোৰ লৈছ? ঘৰৰ সকলোকে লগ পাই মানে মনটো বহুত ভাল লাগি আছে। আৰু তাই মোক কি দিছে তাকে দেখাই আছে। কিমানকে আচলতে লৈছ? মোৰ মৰিগাঁৱলৈ ভাগৰ অহা কোনযোৰ সেই মেইন ৰঙাযোৰ? উদ্দেশ্য আছিলে বৰ্তা বাবৰীয়া সকামকণ, তই চিলাই মানে দিব মোক সকাম বোলে। আহি আছিলে ন, সেইটো কাৰণে অহা হৈছিলে। আৰু এয়া আলহী হয়, মোৰ বোৱাৰীজনী মোৰ মামীয়েক হয়। বায়ে কাপোৰ দেখাই ভিডিঅ' কৰি আছে, আছো। আগফালে কেমেৰা কৰি আছোঁ বুলি মানে গম নাপায়, মামাজন আহি আছে দেখিছেনে। এইফালে অকণমান জোকোৱা জুকুৰি হৈ আছে, মানে বায়ে গম পায়, তাই মনে মনে চাই হাঁহি আছে। আৰু ভিডিঅ'টো ইমানখিনি চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ সকলোকে। আজিলৈ বাই বাই, আৰু সুন্দৰ সুন্দৰ ভিডিঅ' পাই থাকিব।